বিদ্যালয়ত নিয়োজিত হোৱাৰ বাবে অভিভাৱক নিৰ্দেশনা। সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ইতিবাচক আৰু উৎপাদনশীল শিক্ষণ পৰীক্ষা নিশ্চিত কৰিবলৈ আমি অভিভাৱকসকলক তলৰ নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনাইছো। আপোনাৰ সন্তানৰ শৈক্ষিক আৰু ব্যক্তিগত বিকাশৰ বাবে আপোনাৰ সহযোগিতা অতি প্ৰয়োজনীয়। আচৰণ বিধি। ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু সকলো কৰ্মচাৰীৰ বাবে এক সুবিশদ কঠোৰ আচৰণ বিধি আছে যিটো মানি চলিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ আচৰণ বিধি বিদ্যালয়ৰ ডায়েৰীত দিয়া হৈছে। কোনো শিক্ষক, কৰ্মচাৰী বা ছাত্ৰই আচৰণ বিধি ভংগ কৰাৰ সৈতে পৰিচালনাই কেতিয়াও আপোচ নকৰে। নিয়মাৱলী মানি চলক। এই নিয়মসমূহ এনেদৰে তৈয়াৰ কৰা হৈছে যাতে প্ৰতিজন ছাত্ৰই সংস্কৃতি, ধৰ্ম, বিশ্বাস আৰু জাতীয়তা নিৰ্বিশেষে কোনো ধৰণৰ বৈষম্য বা পক্ষপাতিত্ব নোহোৱাকৈ নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশত অধ্যয়ন আৰু নিজৰ সম্পূৰ্ণ সম্ভাৱনাৰে বৃদ্ধি পাব পাৰে। বিদ্যালয়ৰ সৈতে যোগাযোগ। শ্ৰেণী শিক্ষক আৰু বিদ্যালয় প্ৰশাসনৰ সৈতে যোগাযোগৰ মুকলি ৰেখা বজাই ৰখাটো সহায়ক আৰু সহযোগিতামূলক শিক্ষণ পৰীক্ষা সৃষ্টিৰ বাবে অতি গুৰুত্বপূৰ্ণ। নিয়মিত আপডেট আৰু প্ৰতিক্ৰিয়াই সকলোৱে একত্ৰিত হোৱা আৰু ছাত্ৰজনৰ সফলতাৰ দিশত কাম কৰাটো নিশ্চিত কৰে। অভিভাৱক শিক্ষকৰ সভা আৰু শৈক্ষিক পৰ্যালোচনা অধিৱেশনত নিয়মীয়া উপস্থিত থকাটো অতি গুৰুত্বপূৰ্ণ। এই সভাসমূহে আপোনাৰ শিশুৰ অগ্ৰগতি, প্ৰত্যাহ্বান আৰু উন্নতিৰ কৌশলসমূহৰ বিষয়ে আলোচনা কৰিবলৈ এক মঞ্চ প্ৰদান কৰে। আপোনাৰ উপস্থিতিয়ে তেওঁলোকৰ শিক্ষা প্ৰতি আপোনাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে আৰু শিক্ষাবিদসকলৰ সৈতে সহযোগিতামূলক সমস্যা সমাধানৰ অনুমতি দিয়ে। যোগাযোগৰ তথ্য সলনি হ'লে বিদ্যালয়ক তৎকালীনভাৱে অৱগত কৰক। আপোনাৰ সন্তানে নিয়মিতভাৱে স্কুলত উপস্থিত হোৱা আৰু সময়মতে উপস্থিত হোৱাটো নিশ্চিত কৰক। সময়মতে উপস্থিত হোৱাটোৱে নিশ্চিত কৰে যে তেওঁলোকে গুৰুত্বপূৰ্ণ নিৰ্দেশনা বা কাৰ্যকলাপ হেৰুৱাব নোৱাৰে, তেওঁলোকক ইতিবাচক শিক্ষণ অভিজ্ঞতাৰ বাবে স্থাপন কৰে। গোটেই শিক্ষা বৰ্ষটোত উপস্থিত আৰু নিয়োজিত হোৱাটো গুৰুত্বপূৰ্ণ। অতি প্ৰয়োজনীয় নহ'লে বৰ্ধিত ছুটী লোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো ইয়াৰ ফলত শিক্ষণ আৰু অগ্ৰগতিৰ ব্যাঘাত জন্মিব পাৰে। যিকোনো পৰিকল্পিত বা জৰুৰীকালীন ছুটীৰ বাবে আপুনি স্কুলৰ ডায়েৰীত লিখিত আবেদন দাখিল কৰাটো নিশ্চিত কৰক। ই সঠিক ৰেকৰ্ডসমূহ ৰক্ষণাবেক্ষণ কৰাত সহায় কৰে আৰু মসৃণ কাৰ্যপ্ৰবাহ ব্যৱস্থাপনা সুনিশ্চিত কৰে। ছুটীৰ ধৰণ, তাৰিখ, অনুপস্থিতিৰ কাৰণ আদি সকলো প্ৰয়োজনীয় তথ্য অন্তৰ্ভুক্ত কৰক। শৈক্ষিক সহায়। আপোনাৰ শিশুৰ ঘৰুৱা কাম নিশ্চিতভাৱে পৰীক্ষা কৰক আৰু দৈনিক অধ্যয়নৰ সময়সূচী তৈয়াৰ কৰক। ইয়াৰ দ্বাৰা তেওঁলোকে পঢ়া-শুনাৰ ক্ষেত্ৰত সংগঠিত আৰু ট্ৰেকত থাকিবলৈ সহায় কৰিব। তেওঁলোকৰ কামৰ তদাৰক কৰি আপুনি তেওঁলোকক অতিৰিক্ত সহায়ৰ প্ৰয়োজন হ'ব পৰা ক্ষেত্ৰসমূহ চিনাক্ত কৰিব পাৰে আৰু পথ প্ৰদৰ্শন কৰিব পাৰে। শ্ৰেণীৰ কাৰ্যকলাপ আৰু ঘৰুৱা কামৰ কথা উল্লেখ কৰা শ্ৰেণীৰ লগবুক ছবিৰ বাবে টেলিগ্ৰাম গ্ৰুপ পৰীক্ষা কৰক। ঘৰতে পঢ়া আৰু কৌতূহল ভিত্তিক শিক্ষণক উৎসাহিত কৰক। এটা সহায়কাৰী পৰীক্ষা সৃষ্টি কৰক য'ত প্ৰশ্নক আদৰণি জনোৱা হয় আৰু শিক্ষণ এক ৰোমাঞ্চকৰ দুঃসাহসিক অভিযান। আপোনাৰ সন্তানৰ হৈ এছাইনমেণ্ট বা প্ৰজেক্ট সম্পূৰ্ণ কৰাটো এৰক। বৰঞ্চ তেওঁলোকৰ কামৰ মালিকীস্বত্ব ল'বলৈ উৎসাহিত কৰক আৰু প্ৰয়োজন সাপেক্ষে পথ প্ৰদৰ্শন কৰক। ছেইণ্ট জেভিয়াৰ পাব্লিক স্কুলে ছাত্ৰ-ছাত্ৰীসকলে ধাৰণাসমূহ ভালদৰে ধৰি লোৱা আৰু ফলপ্ৰসূভাৱে শিকিবলৈ সহায় কৰিবলৈ লিড আৰু প্ৰেনাটাল পাঠদান ব্যৱস্থা ব্যৱহাৰ কৰে। এই ব্যৱস্থা আৰু আপোনাৰ শিশুৰ শিক্ষণ যাত্ৰাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিবলৈ আৰু এই পদ্ধতিসমূহৰ পৰা তেওঁলোকে উপকৃত হোৱাটো নিশ্চিত কৰিবলৈ
উন্নত ঘৰুৱা শিক্ষণৰ বাবে লিড কিতাপ আৰু লিড ছাত্ৰ এপ ব্যৱহাৰ কৰক। অনুশাসন আৰু আচৰণ। ঘৰত সন্মান, সততা আৰু দায়িত্ববোধৰ মূল্যবোধক শক্তিশালী কৰা। শিশুৰ বাবে এক শক্তিশালী ভেটি গঠন কৰে। এই নীতিসমূহে তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়াকলাপক পথ প্ৰদৰ্শন কৰে, বিশ্বাস গঢ়ি তোলে আৰু নৈতিক আচৰণক প্ৰসাৰিত কৰে। ধাৰাবাহিকভাৱে শক্তিশালীকৰণে শিশুসকলক এই মূল্যবোধসমূহক আভ্যন্তৰীণ কৰি তোলাত সহায় কৰে, তেওঁলোকক দায়িত্বশীল আৰু দয়ালু ব্যক্তি হিচাপে গঢ় দিয়ে। সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এক সামঞ্জস্যপূৰ্ণ আৰু সন্মানজনক শিক্ষণ পৰিৱেশ নিশ্চিত কৰিবলৈ অভিভাৱকসকলে বিদ্যালয়ৰ অনুশাসনমূলক ব্যৱস্থাসমূহক সক্ৰিয়ভাৱে সমৰ্থন কৰিব লাগে। ঘৰ আৰু বিদ্যালয়ৰ মাজৰ এই সহযোগিতাই নিয়ম আৰু পৰিণতিৰ গুৰুত্বক শক্তিশালী কৰে, দায়িত্বশীল আচৰণ আৰু ইতিবাচক বিদ্যালয় সংস্কৃতিক প্ৰসাৰিত কৰে। বিদ্যালয়ৰ সৈতে যিকোনো আচৰণগত চিন্তাৰ সমাধানৰ সময়ত ইতিবাচক আৰু সহযোগিতামূলক পদ্ধতি বজাই ৰাখক। শিশুৰ মংগল আৰু শৈক্ষিক অগ্ৰগতিৰ সহায়ক সমাধান আৰু কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি গঠনমূলকভাৱে আলোচনাৰ ফ্ৰেমৱৰ্ক কৰা। আপোনাৰ শিশুৱে দৈনিক সঠিক আৰু পৰিষ্কাৰ স্কুলৰ ইউনিফৰ্ম পিন্ধাটো নিশ্চিত কৰিলে অনুশাসন আৰু গৌৰৱৰ সৃষ্টি হয়। ইয়াৰ উপৰিও ই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নিজৰ বুলি ভবা আৰু সমতাৰ ভাৱনাক প্ৰসাৰিত কৰে, সাজ-পোছাকৰ সৈতে জড়িত বিক্ষিপ্ততাসমূহ কম কৰে আৰু কেন্দ্ৰীভূত শিক্ষণ পৰিৱেশ গঢ়ি তোলে। শিশুৰ স্বাস্থ্য আৰু সুস্থতাৰ বাবে ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি প্ৰয়োজনীয়। তেওঁলোকক হাত ধোৱা, দাঁত ব্ৰাছ কৰা, নিয়মিতভাৱে গা ধোৱা আদি অভ্যাস শিকোৱাটোৱে বীজাণু আৰু ৰোগৰ বিস্তাৰ ৰোধ কৰাত সহায় কৰে। এই পদ্ধতিসমূহ আগতীয়াকৈ প্ৰৰোচিত কৰিলে আজীৱন স্বাস্থ্য আৰু আত্মবিশ্বাস বৃদ্ধি পায়। আপোনাৰ সকলো ব্যক্তিগত সামগ্ৰীৰ ওপৰত স্পষ্টকৈ লেবেল লগোৱাটো নিশ্চিত কৰক। ইয়াৰ ভিতৰত পানীৰ বটল, দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাকচ, বেগ, আৰু আপুনি লগত লৈ অহা আন যিকোনো বস্তুৰ দৰে বস্তুও অন্তৰ্ভুক্ত। লেবেলিঙে মিশ্ৰণ ৰোধ কৰাত সহায় কৰে আৰু নিশ্চিত কৰে যে আপোনাৰ বস্তুবোৰ হেৰাই গ'লে সহজে চিনাক্ত কৰিব পৰা যায়। আপোনাৰ শিশুৰ স্বাস্থ্যৰ বিষয়ে বিদ্যালয়খনক অৱগত কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ ভিতৰত বৰ্তমানৰ যিকোনো স্বাস্থ্যজনিত অৱস্থা, তেওঁলোকৰ হ'ব পৰা এলাৰ্জি, আৰু বৰ্তমান তেওঁলোকে গ্ৰহণ কৰা যিকোনো ঔষধ আদি অন্তৰ্ভুক্ত। এই তথ্য প্ৰদান কৰিলে বিদ্যালয়ে আপোনাৰ শিশুটিৰ সঠিক যত্ন ল'ব পাৰে আৰু জৰুৰীকালীন অৱস্থাত উপযুক্ত সঁহাৰি দিব পাৰে। অসুস্থ শিশুক ঘৰতে ৰখাটো গুৰুত্বপূৰ্ণ যাতে তেওঁলোকে জিৰণি ল'ব পাৰে আৰু সঠিকভাৱে সুস্থ হৈ উঠিব পাৰে। তেওঁলোকক স্কুললৈ পঠিয়াই দিলে আন ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকললৈ অসুস্থতা বিয়পিব পাৰে, যাৰ ফলত তেওঁলোকৰ আৰোগ্য লাভত বাধাৰ সৃষ্টি হ'ব পাৰে আৰু সম্ভাৱনাময়ভাৱে অধিক জটিলতাৰ সৃষ্টি হ'ব পাৰে। জিৰণি আৰু আৰোগ্যক অগ্ৰাধিকাৰ দিলে শিশুৱে দ্ৰুতভাৱে উভতি উঠাত সহায় কৰে আৰু বীজাণুৰ বিস্তাৰ ৰোধ কৰে। কোনো দামী গহনা আনিব নালাগে। যদি হেৰাই যায় তেন্তে স্কুল দায়ী নহয়। ড্ৰপ-অফ আৰু পিকআপৰ সময় আৰু পদ্ধতিৰ বাবে স্কুলৰ নিয়ম মানি চলক। বিদ্যালয়ৰ ড্ৰপ-অফ আৰু পিকআপৰ সময় আৰু পদ্ধতিসমূহ মানি চলিলে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এক মসৃণ আৰু নিৰাপদ পৰিৱৰ্তন নিশ্চিত হয়। ইয়াৰ ফলত শৃংখলা বজাই ৰখাত সহায় হয় আৰু এই ব্যস্ততাত হোৱা বিঘিনি কম হয়। এই নিৰ্দেশনাসমূহ পালন কৰাত আপোনালোকৰ সহযোগিতা অতিশয় শলাগ লোৱা হৈছে। পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপে শিশুসকলক আগ্ৰহসমূহ অন্বেষণ কৰাৰ, দক্ষতা বিকাশ কৰাৰ আৰু শ্ৰেণীকোঠাৰ বাহিৰত সামাজিকভাৱে মিলিত হোৱাৰ সুযোগ প্ৰদান কৰে।
এই কাৰ্যকলাপসমূহে আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে, দলীয় কাম শিকাব পাৰে আৰু এক হিব্ৰিটাকাৰ শিক্ষা প্ৰদান কৰিব পাৰে, যিয়ে তেওঁলোকৰ সামগ্ৰিক বিকাশ আৰু ভৱিষ্যতৰ সফলতাত অৰিহণা যোগায়। সুযোগ আহিলে বিদ্যালয়ৰ অনুষ্ঠানৰ বাবে স্বেচ্ছাসেৱক হিচাপে কাম কৰক। ল'ৰা-ছোৱালীৰ সন্মুখত স্কুলৰ প্ৰতি ইতিবাচক মনোভাৱ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। শিক্ষক, নীতি বা আন ছাত্ৰ-ছাত্ৰীৰ বিষয়ে নেতিবাচক মন্তব্য বা অভিযোগ এৰক। ইয়াৰ ফলত আপোনাৰ শিশুৰ শিক্ষা প্ৰতি থকা ধাৰণা আৰু প্ৰেৰণা প্ৰভাৱিত হ'ব পাৰে। আদৰ্শ হ'বলৈ হ'লে নিয়ম আৰু কৰ্মচাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো জড়িত হৈ থাকে। শিশুৱে নিজৰ চৌপাশৰ প্ৰাপ্তবয়স্কৰ আচৰণ নিৰীক্ষণ কৰি শিকে। যেতিয়া আপুনি সন্মান দেখুৱায়, তেতিয়া আপুনি আপোনাৰ সন্তানক কৰ্তৃত্বক সন্মান কৰা আৰু নিৰ্দেশনা মানি চলাৰ গুৰুত্ব শিকায়। ইয়াৰ ফলত তেওঁলোকে দায়িত্বশীল আৰু সুব্যৱহাৰৰ ব্যক্তি হিচাপে গঢ়ি উঠাত সহায় কৰে। মোবাইল ফোন শিক্ষণ আৰু যোগাযোগৰ বাবে এক উত্তম আহিলা হ'ব পাৰে, কিন্তু ইয়াক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ শিশুৰ পৰ্দাৰ সময় আৰু অনলাইন কাৰ্যকলাপ সক্ৰিয়ভাৱে নিৰীক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ লগত ডিভাইচ ব্যৱহাৰৰ বাবে যুক্তিসংগত সময়সীমা নিৰ্ধাৰণ কৰা আৰু তেওঁলোকে জড়িত হোৱা ৱেবছাইট, এপ আৰু গেমসমূহৰ বিষয়ে সচেতন হোৱাটো জড়িত হৈ থাকে। মুকলি যোগাযোগ আৰু অভিভাৱক নিয়ন্ত্ৰণে নিৰাপদ আৰু ইতিবাচক অনলাইন অভিজ্ঞতা নিশ্চিত কৰাত সহায় কৰিব পাৰে। গোপনীয়তাৰ প্ৰতি সচেতন হওক। উপযুক্ত সন্মতি নোলোৱাকৈয়ে বিদ্যালয়, ছাত্ৰ-ছাত্ৰী বা কৰ্মচাৰীৰ বিষয়ে ফটো, ভিডিঅ' বা তথ্য পোষ্ট কৰাটো এৰক। আনৰ গোপনীয়তাক সন্মান কৰক আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ সন্দৰ্ভত স্কুলৰ নীতি মানি চলক। স্কুলৰ মাচুল অনুগ্ৰহ কৰি নিশ্চিত কৰক যে সকলো মাচুল নিৰ্ধাৰিত তাৰিখৰ ভিতৰত পৰিশোধ কৰা হৈছে। আপোনাৰ একাউণ্ট নিষ্পত্তি কৰিবলৈ পৰীক্ষা বা ফলাফলৰ ঠিক আগলৈকে অপেক্ষা কৰাটো এৰক। সময়মতে ধন পৰিশোধ কৰিলে আমাক মসৃণ কাৰ্যকলাপ বজাই ৰখাত সহায় কৰে আৰু সকলো ছাত্ৰ-ছাত্ৰীক সম্ভৱপৰ উত্তম সেৱা প্ৰদান কৰে। এই বিষয়ত আপোনাৰ সহযোগিতাৰ অতিশয় শলাগ লোৱা হৈছে। আপোনাৰ চিন্তা আৰু মতামতক আমি মূল্য দিওঁ। আপোনাৰ মতামতে আমাক উন্নতি আৰু উন্নত অভিজ্ঞতা প্ৰদান কৰাত সহায় কৰে। আপোনাৰ যিকোনো মন্তব্য বা পৰামৰ্শ নিসংকোচে শ্বেয়াৰ কৰিব। বিদ্যালয়ৰ নীতি আৰু সিদ্ধান্তসমূহ মানি চলাটো ইতিবাচক আৰু উৎপাদনশীল শিক্ষণ পৰিৱেশ বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই নিৰ্দেশনাসমূহ সকলো ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা, মংগল আৰু শৈক্ষিক সফলতা নিশ্চিত কৰিবলৈ স্থাপন কৰা হৈছে। এই নীতিসমূহক সন্মান কৰিলে সমগ্ৰ বিদ্যালয় সমাজৰ প্ৰতি বিবেচন প্ৰদৰ্শন কৰা হয়। সকলো অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে সদায় কঠোৰ পৰিশ্ৰম কৰি বিদ্যালয়খনৰ সুনাম বজাই ৰাখিব লাগে। বিদ্যালয় এখন পবিত্ৰ স্থান য'ত জ্ঞান প্ৰদান কৰা হয়। ইজনে সিজনক সন্মান কৰক আৰু শিকিবলৈ আৰু বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। আহক আমি একেলগে এটা উজ্জ্বল ভৱিষ্যতে গঢ়ি তোলো। আপোনাৰ সন্তানৰ বাবে এটা উন্নত কাইলৈ গঢ়ি তুলিবলৈ আপোনাৰ সৈতে অংশীদাৰিত্ব কৰি। আপোনাৰ সন্তানৰ শিক্ষা ক্ষেত্ৰত সহায়ক অংশীদাৰ হোৱাৰ বাবে ধন্যবাদ।